সপোন দেখিছিল সৰ্বানন্দ সোণোৱালে। আজি প্ৰশংসাৰ পাত্ৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। নিজে দেখা সপোনৰ কথা মনত পেলাই দিলে সোণোৱালে। দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ে নতুন ৰূপ পালে। নতুন নাম হ'ল লাচিত বৰফুকন পুলিচ একাডেমী। আটকধুনীয়া আন্তঃগাঁথনি আৰু অত্যাধুনিক সা সুবিধাৰে পৰিপুষ্ট নৱীকৃত আৰক্ষী একাডেমীৰ আজি উদ্বোধন হ'ল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে লাচিত বৰফুকন পুলিচ একাডেমীৰ। এখন সুন্দৰ আৰক্ষী একাডেমীৰ বাবে সকলোৰে পৰা প্ৰশংসা বুটলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে আৰক্ষী একাডেমীক সৰ্বাংগ সুন্দৰ কৰাৰ সপোন আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰিকল্পনাও আছিল সোণোৱালৰ। কামো আৰম্ভ হৈছিল সোণোৱালৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালতে। এই আৰক্ষী একাডেমীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল 2021 চনৰ ফেব্ৰুৱাৰী মাহত। 2021 চনৰ 24 ফেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভূমি পূজনেৰে কামৰ শুভাৰম্ভ কৰিছিল। এয়া তেতিয়াৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কৰা এটা টুইট, য'ত উল্লেখ আছিল এই ঐতিহাসিক আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক এক ষ্টেট অৱ দ্য আৰ্ট ইনষ্টিটিউট হিচাপে গঢ়াৰ পদক্ষেপৰ কথা। কেৱল ইমানেই নহয়, 2016 চনৰ 15 আগষ্টত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় আৰক্ষী প্ৰশিক্ষণ একাডেমীলৈ উন্নীতকৰণৰ বাবে লোৱা পদক্ষেপৰ কথা ঘোষণা কৰিছিল। নিজে টুইট কৰি এই কথা ঘোষণা কৰিছিল সোণোৱালে। আজি হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ কালত এই আৰক্ষী একাডেমী সম্পূৰ্ণ হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ দিনত ইয়াৰ নতুন নামাকৰণ হ'ল লাচিত বৰফুকন পুলিচ একাডেমী। এই অনুষ্ঠানতে অসম চৰকাৰে সুঁৱৰিলে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত প্ৰকাশ কৰা স্মাৰ্ট পুলিচিঙৰ উদ্দেশ্যৰ কথা। উল্লেখ হ'ল 2022 চনৰ ডিচেম্বৰ মাহত লাচিত বৰফুকন পুলিচ একাডেমীৰ বাবে এই মিছনক অগ্ৰাধিকাৰ দিয়াৰ কথা। কিন্তু সপোন দেখা সোণোৱালৰ পৰিকল্পনাৰ কথা এবাৰো উল্লেখ নহ'ল। অৱশ্যে উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই মনত পেলাই দিলে তেওঁ দেখা সপোনৰ কথা। ময়ো যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ তেতিয়া আমিও পৰিকল্পনা হাতত লৈছিলোঁ যে SCS ট্ৰেইনিং চেণ্টাৰ আৰু পুলিচ একাডেমী, গতিকে আজি সেই পুলিচ একাডেমীক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি বলিষ্ঠ পদক্ষেপ ল'লে তাৰ বাবে মই বিশেষভাৱে তেখেতক অভিনন্দন জনাইছোঁ। উল্লেখযোগ্য যে 1948 চনতে তেজপুৰৰ হালনিবাৰীত প্ৰথমে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন হৈছিল। কিন্তু 1949 চনত এই মহাবিদ্যালয়ক বৰ্তমানৰ স্থান দেৰগাঁৱলৈ স্থানান্তৰিত কৰা হৈছিল। পূৰ্বৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় এতিয়া অসমীয়া জাতিৰ সাহসৰ প্ৰতীক বীৰ লাচিতৰ নামেৰে নামাংকিত হ'ল। কোনো অনুষ্ঠানৰ ৰূপান্তৰ তথা উন্নীতকৰণ সময়ৰ আহ্বান, কিন্তু সেই বুলি তাৰ ইতিহাসক পাহৰিব চেষ্টা কৰাটো জানো সমীচীন। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।